নমস্কাৰ স্বাগতম জনাইছো প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ আজি ক্লাছ 7ৰ চেপ্টাৰ নম্বৰ 1 উদ্ভিদৰ পৰিপুষ্টি চেপ্টাৰটো বিয় ডিসকাস কৰিম এই চেপ্টাৰটোৰ প্ৰথমে তোমালোকে ক্লাছ 6তো পাই আহিছিলা য'ত খাদ্যৰ কিছুমান উপাদান যেনে কাৰ্বহাইড্ৰেট প্ৰটিন চৰ্বি ভিটামিন আৰু কিছুমান খনিজ দ্ৰব্যৰ বিষয়েও পাইছিলা আৰু এইকেইটাৰ উৎসসমূহৰ বিষয়েও এই উপাদান কেইটাৰ উৎসৰ কেইটা বিষয় পাইছিলা খাদ্যৰ উপাদান সমূহ আমাৰ শৰীৰৰ বাবে আৱশ্যক আৰু ইয়াকে পুষ্টিকাৰক দ্ৰব্য বা পৰিপোষক বুলি কোৱা হয় এইখিনি পাইছিলা লগতে সকলো জীৱৰে কি হয় খাদ্যৰ প্ৰয়োজন উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে কিন্তু মানুহ বা আন প্ৰাণীয়ে নোৱাৰে উদ্ভিদ বা তৃণভোজী প্ৰাণীয়ে উদ্ভিদৰ পৰাই খাদ্য পায় এইদৰে মানুহ আৰু আন প্ৰাণীবোৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল এটাইব উদ্ভিদৰ পৰিপুষ্টিৰ প্ৰণালী উদ্ভিদে কেনেকৈ পৰিপুষ্টি লাভ কৰে যে উদ্ভিদসমূহ একমাত্ৰ জীৱ যি পানী আৰু কাৰ্বন ডাই অক্সাইড আৰু খনিজ দ্ৰব্য ব্যৱহাৰ কৰি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে উদ্ভিদৰ বাবে প্ৰয়োজনীয় এই কেঁচা সামগ্ৰীসমূহেই ইহঁতৰ চৌপাশতেই থাকে পুষ্টিকাৰক দ্ৰব্যসমূহে জীৱৰ দেহৰ গঠন বৃদ্ধি ভঙা অংগৰ পুনৰ গঠন জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে উদ্ভিদৰ যিবোৰ পুষ্টিকাৰক দ্ৰব্য থাকে এইসমূহে জীৱ দেহক গঠন বৃদ্ধি হোৱাটো সহায় কৰে জীৱই খাদ্য গ্ৰহণ কৰি শৰীৰৰ বাবে ব্যৱহাৰৰ উপযোগী কৰা প্ৰক্ৰিয়াটোই হ'ল পৰিপুষ্টি জীৱই কিছুমান সৰল পদাৰ্থৰ পৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পৰাকে স্বপোষণ মানে নিজে আৰু পোষণ মানে খাদ্য যিয়ে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে সেইবোৰকে স্বপোষণ বুলি কয় বা স্বপোষী জীৱ বুলি কোৱা হয় প্ৰাণীকে ধৰি আন প্ৰায় সকলো জীৱই উদ্ভিদে প্ৰস্তুত কৰা খাদ্য গ্ৰহণ কৰে আৰু সেইবোৰক পৰপোষী বা পৰপুষ্ট জীৱ বুলি কোৱা হয় পৰপোষী মানে বেলেগৰ ওপৰত ডিপেন্ডেন্ট ইয়াৰ পিছত আহিব সালোকসংশ্লেষণ উদ্ভিদ খাদ্য প্ৰস্তুত কৰা এটা প্ৰণালী উদ্ভিদৰ পাতবোৰেই খাদ্য প্ৰস্তুতকৰণৰ কাৰখানা উদ্ভিদৰ খাদ্য সংশ্লেষণ সদায় পাতত হয় সেইকাৰণে সকলোবোৰ কেঁচা সামগ্ৰী পাতলৈ যাব লাগিব মাটিত থকা পানী আৰু খনিজ দ্ৰব্য শিপাই শুহি লয় আৰু পাতলৈ পৰিবহন কৰে পাতৰ পৃষ্ঠত থকা কিছুমান সৰু সৰু ছিদ্ৰ থাকে এই ছিদ্ৰসমূহে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড আহৰণ কৰে আৰু এই ছিদ্ৰবোৰ যিবিলাক উদ্ভিদৰ পাতত থাকে ছিদ্ৰবোৰৰ চাৰিওফালে কিছুমান ৰক্ষী কোষ থাকে গাৰ্ড চেল বুলি কয় এই ৰক্ষী কোষকেইটা আৱৰি থাকে আৰু এই পাতত থকা ছিদ্ৰবোৰক পত্ৰ ৰন্ধ্ৰ বুলি কওঁ পত্ৰ মানে পাত ৰন্ধ্ৰ মানে ছিদ্ৰ মনত ৰাখিলে হ'ল আৰু সকলো জীৱৰে শক্তিৰ মূল উৎস হৈছে সূৰ্য যে পাতত থকা সেউজীয়া পাতত এক ধৰণৰ ৰঞ্জক কণিকা থাকে যাক আমি পত্ৰ হৰিত বুলি কওঁ বা ক্লৰোফিল বুলি কোৱা হয় এই ক্লৰোফিলে সূৰ্য ৰশ্মিৰ পৰা শক্তি আহৰণ কৰাত সহায় কৰে আৰু এই শক্তি কাৰ্বন ডাই অক্সাইড আৰু পানীৰ পৰা খাদ্য সংশ্লেষণ বা প্ৰস্তুত কৰা ব্যৱহৃত হয় যেহেতু সূৰ্য ৰশ্মিৰ উপস্থিতিত খাদ্য সংশ্লেষণ হয় সেয়ে ইয়াক সালোক সংশ্লেষণ বুলি কোৱা হয় সালোক মানে ফটোচিন্থেসিস ফটো মানে পোহৰ সিন্থেসিস মানে সংযোজন হোৱা গতিকে আমি দেখিলো যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে পত্ৰহৰিত সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে কি প্ৰয়োজন হয় পত্ৰহৰিতৰ প্ৰয়োজন হয় সূৰ্য ৰশ্মি কাৰ্বন ডাই অক্সাইড আৰু পানীৰ প্ৰয়োজন হয় সেয়ে আমি ক'ব পাৰো যে সকলো জীৱৰে শক্তিৰ মূল উৎস হ'ল সূৰ্য ইয়াত এটা ৰিয়েকশ্যন দিছে বিক্ৰিয়া দিছে সমীকৰণ কাৰ্বন ডাই অক্সাইড প্লাছ পানী সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড প্লাছ পানী সূৰ্য ৰশ্মি আৰু পত্ৰহৰিতৰ উপস্থিতিত কি উৎপন্ন হয় কাৰ্বহাইড্ৰেট আৰু অক্সিজেন উৎপন্ন হয় আৰু পত্ৰহৰিতৰ চিত্ৰ দিছে ৰক্ষীকোষ পত্ৰৰন্ধ্ৰ দি দিছে আৰু সালোক সংশ্লেষণ প্ৰক্ৰিয়া দেখুৱাইছে চিত্ৰটোৰ যোগেদি চিত্ৰটো আহে এক্সামত আঁকিব সৌৰ শক্তি দিছে কাৰ্বন ডাই অক্সাইড পাতে গ্ৰহণ কৰি আছে আৰু অক্সিজেন এৰি আছে তেনেকৈ আৰু উদ্ভিদৰ পাতত পত্ৰহৰিত আছে শিপাৰে পানী আৰু খনিজ দ্ৰব্যসমূহ গ্ৰহণ কৰে শোষণ কৰে এইটো হ'ল সালোক সংশ্লেষণ প্ৰক্ৰিয়া
ইয়াৰ পিছত কাৰ্বহাইড্ৰেটৰ বাহিৰেও তাৰো এটা কুৱেশ্যন দিছে যে শেলাইৰ ৰং সেউজীয়া কিয় কাৰণ কি শেলাইৰ দেহত সেউজীয়া ৰঙৰ পত্ৰশৰীৰ থাকে যাৰ কাৰণে শেলাই হালুক সংশ্লেষৰ দ্বাৰা নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে কাৰ্বহাইড্ৰেটৰ বাহিৰে উদ্ভিদে হালুক সংশ্লেষণ কৰা অন্য খাদ্য ইয়াত দিয়া আছে বেক্টেৰিয়া এইবোৰ গ্ৰহণ কৰে উদ্ভিদৰ অন্য ধৰণৰ পৰিপুষ্টি উদ্ভিদ আৰু কেনেকৈ পৰিপুষ্টি গ্ৰহণ কৰে যেনে এটা আছে গছ এজোপা কাণ্ড আৰু ডাল চাৰিওফালে আৱৰি থকা হালধীয়া নলী সদৃশ এবিধ উদ্ভিদ থাকে যাক অমৰলতা বুলি কওঁ এই অমৰলতাৰ পত্ৰশৰীৰত নাথাকে যি উদ্ভিদত বগাই যায় সেই উদ্ভিদজোপাৰ পৰা খাদ্য শোষণ কৰে আৰু যিজোপা উদ্ভিদত বগাই যায় তাক কোৱা হয় পোষক আৰু যেহেতু এই পোষক উদ্ভিদজোপাৰ মূল্যৱান পুষ্টিদ্ৰব্যৰ পৰা বঞ্চিত কৰে সেইবাবে ইয়াক পৰজীৱী বুলি কোৱা হয় বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট পিছত আছে পতংগভোজী উদ্ভিদ যিবোৰ উদ্ভিদে পোক পৰুৱা বা পোক পতংগক খাদ্য হিচাপে গ্ৰহণ কৰে সেইবোৰ উদ্ভিদক পতংগভোজী উদ্ভিদ বুলি কোৱা হয় যেনে ইয়াক দিছে কলচী উদ্ভিদ এই উদ্ভিদজোপাৰ নাম কলচী উদ্ভিদ ইয়াক পতংগভোজী উদ্ভিদ বুলি কোৱা হয় পিছত মৃতজীৱী বুলি ক'লে জীৱই মৃত আৰু গেলি পচি যোৱা বস্তুৰ পৰা দ্ৰৱণ হিচাপে পৰিপোষক শোষণ কৰাকে মৃতজীৱী পৰিপুষ্টি বোলে আৰু যিবোৰ উদ্ভিদে মৃতজীৱী পৰিপুষ্টি গ্ৰহণ কৰে তাকে মৃতজীৱী উদ্ভিদ বুলি কোৱা হয় আছে লাইকেন হৈছে জীৱই ভেঁকুৰ আৰু পত্ৰশৰীৰত থকা শেলাইৰ এক সহজীৱী তাক লাইকেন বুলি কোৱা হয় এইখিনি চাবা সহজীৱী সম্বন্ধ বুলি ক'লে জীৱই কিছুমান জীৱ একেলগে থাকে খাদ্য আৰু আশ্ৰয় একেলগে ভগাই লয় ইয়াকে সহজীৱী সম্বন্ধ বুলি কোৱা হয় এই চেপ্টাৰটোৰ এইখিনি আছিল নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম বাকীখিনি ধন্যবাদ